সকলোকে নমস্কাৰ জনাই আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ তিনিটা ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ, কন্যা আৰু তুলা ৰাশি। এই সপ্তাহত আপোনালোকৰ কেনেকুৱা পৰিস্থিতি থাকিব, আপোনালোকৰ স্বাস্থ্য, টকা, শিক্ষা আৰু কেৰিয়াৰ সন্দৰ্ভত। যিসকলে এতিয়ালৈকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি অন নটিফিকেশ্যন প্ৰেছ কৰি থ'ব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। আহক তেন্তে আৰম্ভ কৰোঁ সাপ্তাহিক ৰাশিফল। প্ৰথমতে আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকক সাপ্তাহিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ সাপ্তাহিক ৰাশিফল ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ। এই সময়ছোৱাত আপোনালোকৰ কেনেকুৱা পৰিস্থিতি থাকিব সেই বিষয়ে আলোচনা কৰোঁ আহক। এই সপ্তাহত কাৰোবাৰ ওপৰত বিৰক্ত হ'ব পাৰে আপুনি আৰু খং উঠিব পাৰে। যিকোনো পৰিস্থিতিতে আপোনাৰ স্বাস্থ্য নষ্ট হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত পুৰণি কথা ভাবি কোনো ঘনিষ্ঠ বন্ধু বা বন্ধুৰ সম্পৰ্কত নাহিবলৈ কৈছে। তাতে আপোনাৰ ভাল হ'ব বুলি কৈছে। যিমান দূৰ সম্ভৱ নিজকে ধৈৰ্য ধৰিবলৈ কৈছে। এই সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক দিশত খুব ভাল হ'ব বুলি কৈছে। এই সপ্তাহটোত আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত ভাল হ'ব আৰু এই সময়খিনিত আপোনালোকৰ বাবে অনুকূল হ'ব টকা পইচাৰ ক্ষেত্ৰত। এনেকুৱা পৰিস্থিতিত মাটি সম্পত্তি সংক্ৰান্ত কোনো মামলা মকৰ্দমাত আপুনি জয়লাভ হ'ব। এই সপ্তাহত আপুনি আপোনাৰ ডাঙৰ ভাই বা ভনীৰ পৰা আপুনি বিচৰাতকৈ বেছি সমৰ্থন লাভ কৰিব এই সপ্তাহটোত, যাৰ কাৰণে আপুনি যিকোনো ডাঙৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। যিয়েই নহওক, ইয়াৰ বাবে আপুনি কোনো সংকোচ নকৰাকৈ সমস্যাবিলাক সিহঁতক প্ৰকাশ কৰিবলৈ কৈছে। আপোনালোকৰ কৰ্মক্ষেত্ৰৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হয় তেনেহ'লে এই সময়খিনি খুব ভাল সময় বুলি প্ৰমাণিত হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত দৌৰাদৌৰি নকৰি প্ৰতিটো সিদ্ধান্তক লৈ সাৱধানে চিন্তা কৰিবলৈ কৈছে এই সপ্তাহটোত। এই গোটেই সপ্তাহটো আপোনাৰ ৰাশিচক্ৰত শুভ গ্ৰহৰ উপস্থিতি আৰু প্ৰভাৱ আপুনি কঠোৰ পৰিশ্ৰম অনুযায়ী পৰীক্ষাত ভাল নম্বৰ পোৱাত সহায় কৰিব। এনেকুৱা পৰিস্থিতিত কঠোৰ পৰিশ্ৰম কৰক আৰু প্ৰয়োজনত আপোনাৰ শিক্ষকৰ সহায় লওক। সিংহ ৰাশিৰ জাতক জাতিকাসকল, ইমান পৰে আপোনালোকৰ সাপ্তাহিক ৰাশিফলখিনি শুনিলে। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ সপ্তাহটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহৰ ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰী এই সপ্তাহত আপোনালোকৰ স্বাস্থ্য, শিক্ষা, কেৰিয়াৰ আৰু টকা পইচা সম্পৰ্কত কেনে থাকিব সেই বিষয়ে আলোচনা কৰোঁ আহক। কন্যা ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত আপুনি আপোনাৰ সুস্বাস্থ্যৰ বাবে আগৰ তুলনাত আৰু সতৰ্ক হ'ব লাগিব। ইয়াৰ বাবে বাহিৰৰ ভাজা বস্তু আপুনি গ্ৰহণ নকৰিব। ঘৰতে তৈয়াৰ কৰা পৰিষ্কাৰ খাদ্য গ্ৰহণ কৰক। ইয়াৰ উপৰিও ৰাতিপুৱা আৰু সন্ধিয়া ঘৰৰ বাহিৰত গৈ খোজকাঢ়ক আৰু মুকলি বতাহ উপভোগ কৰক। একমাত্ৰ এইটো কৰিলেই আপুনি নিজকে সুস্থ ৰাখিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰত দুৰ্বল হোৱাৰ কাৰণে এই সপ্তাহত আপোনাৰ স্ত্ৰী বা প্ৰেমিকৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি এনেকুৱা পৰিস্থিতিত মনে মনে থাকিব। আপোনাৰ স্ত্ৰী নাইবা প্ৰেমিকে যদি আপোনাক গালি গালাজ পাৰে তাত আপুনি মনে মনে থাকিলে কাজিয়াৰ সৃষ্টি নহ'ব। মাক দেউতাকৰ আশীৰ্বাদ পাই আপোনাৰ মনোবল বাঢ়িব। ইয়াতে আপোনাৰ পাৰিবাৰিক জীৱন সুকলমে চলিব। কন্যা ৰাশিৰ জাতকসকলে এই সপ্তাহত নিজৰ বাবে অনেক সময় পাব, কিন্তু আপুনি এই সময়খিনি সঠিক কামত ব্যৱহাৰৰ পৰিৱৰ্তে আপুনি নষ্ট কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকল, যদি আপুনি সময় পায় তেতিয়াহ'লে আপুনি ভাল কামত সময়খিনি অতিবাহিত কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো ভাল হ'ব। এই সপ্তাহৰ মাজত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত অহা সকলো ধৰণৰ বাধা বিঘিনি দূৰ হ'ব। লগতে যিসকলে বিদেশী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ চেষ্টা কৰি আছে তেওঁলোকে তাতো সফল হ'ব পাৰিব। আপুনি প্ৰতিকাৰ হিচাপে এটা মন্ত্ৰ জপ কৰিব পাৰে। মন্ত্ৰটো হ'ল জয় শ্ৰী বিষ্ণু, জয় শ্ৰী বিষ্ণু, জয় শ্ৰী বিষ্ণু। এনেকৈ আপুনি প্ৰতিদিনে কন্যা ৰাশিৰ জাতক জাতিকাসকল তাত সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আপোনাৰ সপ্তাহটো শুভ হওক। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ সাপ্তাহিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ।
সাপ্তাহিক ৰাশিফল ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰী। এই সপ্তাহত আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক, স্বাস্থ্য, শিক্ষা, টকা পইচা সম্পৰ্কত কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰোঁ আহক। তুলা ৰাশিৰ জাতক জাতিসকল, আপোনালোকৰ স্বাস্থ্য জীৱনৰ আচল সম্পদ। আপুনি এই সপ্তাহত আপোনাৰ জীৱনত এইটো আপুনি গ্ৰহণ কৰিব যে স্বাস্থ্যই আপোনাৰ পৰম সম্পদ বুলি, যাৰ কাৰণে আপুনি আপোনাৰ চন্দ্ৰ ৰাশিৰ পঞ্চম ঘৰত শনি গ্ৰহৰ উপস্থিতিয়ে আপোনাৰ ঘৰ আৰু কৰ্মক্ষেত্ৰত ভাল স্বাস্থ্য অৰ্জনৰ বাবে সকলো মানসিক চাপ দূৰত ৰাখি মানুহৰ লগত মুকলিকৈ হাঁহি ঠাট্টা কৰিব পাৰিব। এই সপ্তাহত আপুনি অনেক ইতিবাচক চিন্তা লৈ ঘৰৰ বাহিৰত যাব, গতিকে আপুনি নিবিচাৰিলেও কিছু মূল্যৱান বস্তু আপোনাৰ চুৰি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপুনি নিৰাশ হৈ যাব পাৰে, যাৰ কাৰণে আপোনালোকৰ স্বভাৱৰ পৰিৱৰ্তন হ'ব আৰু আনৰ লগত কাজিয়াত লিপ্ত হ'ব পাৰে। এই সপ্তাহত নিচাজাতীয় পদাৰ্থ সেৱনৰ কাৰণে পৰিয়ালৰ শান্তি নষ্ট হ'ব পাৰে। সেয়ে ঘৰৰ শান্তি বজাই ৰাখিবৰ বাবে সকলো ধৰণৰ বেয়া অভ্যাসৰ উন্নতি ঘটক, অন্যথা আপোনাৰ পৰিয়ালত সদস্যসকলৰ সৈতে সম্পৰ্কত বেয়া প্ৰভাৱ দেখা যায়। আপুনি যদি কাৰোবাক কৰ্মক্ষেত্ৰত পচন্দ কৰিছে, তেনেহ'লে সিহঁতৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ ৰাশিচক্ৰৰ বহুতো শিক্ষাৰ্থীয়ে এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰা দেখা যায়। সিহঁতৰ অতীতৰ ভুলৰ পৰা শিক্ষা লৈ আগবাঢ়িব। যিয়ে নহওক, সিহঁতে এইটোও মনত ৰাখিব লাগিব যে সদায় মন পচন্দ ফলাফল পাব এনেকুৱা নহয়, কাৰণ কেতিয়াবা ব্যৰ্থ হৈও আমি জীৱনত বহুতো কিবা শিক্ষা এটা পাওঁ। প্ৰতিকাৰ হিচাপে প্ৰতিদিনে ২৪ বাৰ ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো জপ কৰাৰ ফলত আপোনাৰ সাংসাৰিক সুখ-শান্তি আহিব, লগতে দাম্পত্য জীৱনতো ভাল ফলাফল দেখিবলৈ পাব। আপোনাৰ সপ্তাহটো শুভ হওক।